নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 1562টা টোটেল পদ মুকলি হৈছে। অন্তিম তাৰিখ ইয়াৰ 8 জুলাইলৈকে থাকিব আৰু বয়স অৰ্হতা সবিশেষ আজি আমি ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টোত পাব। কেনেদৰে এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, অৰ্হতা কিমান বিচাৰিছে, কোনসকলে এপ্লাই কৰিব পাৰিব, সকলোখিনি আজি আপোনালোকে ভিডিঅ'টোতে পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কৰি পেলাই আমাৰ 10,000 ছাবস্ক্ৰাইবাৰ যি টাৰ্গেট সেইটো কমপ্লিট কৰাই দিয়ক। আৰু আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু নহ'লে কমেণ্টত আপোনালোকে চাব, আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে তাতো জইন হৈ লওক। ভিডিঅ'টো লাইক এটা কৰক আৰু আপোনালোকে যি কমেণ্ট বক্সত লিংক আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'ব, তাত আপোনালোকে ADR কাৰণে PDF পাই থাকিব। সেইখিনিৰ কাৰণে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আপোনালোকৰ নটিফিকেশ্যন আহিছে এইটো BSFৰ ফালৰ পৰা আহিছে। ইয়াৰ আপোনালোকৰ লাষ্ট ডেটটো চাব পাৰে। আপোনালোকৰ ইয়াৰ লাষ্ট ডেট হৈছে 8 জুলাই। 8 জুলাই তাৰিখে আপোনালোকৰ লাষ্ট ডেট, অৰ্থাৎ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা নটিফিকেশ্যনটো প্ৰকাশ কৰিছে, য'ত 1526টা ASI ষ্টেন'গ্ৰাফাৰ আৰু হেড কনষ্টেবলৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটাৰ বাবে আপোনালোকৰ এছিষ্টেণ্ট ছাব ইনস্পেক্টৰৰ বাবে আপোনালোকৰ পাৰ্চনেল এছিষ্টেণ্ট, মানে এইটো আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ হ'ব পদটো। ইয়াত আপোনালোকৰ 243টা টোটেল ভেকেঞ্চি মুকলি আছে। ইয়াত BSFৰ কাৰণে আছে আপোনালোকৰ 17টা, CRPFৰ কাৰণে 21টা আছে, ITBPৰ কাৰণে 56, CISFৰ কাৰণে 146 আৰু SSBৰ কাৰণে 3টা আছে। হেড কনষ্টেবলৰ কাৰণে আছে আপোনালোকৰ 1283টা টোটেল ভেকেঞ্চি। BSFৰ কাৰণে 302টা আছে, CRPFৰ কাৰণে 282, ITBPৰ কাৰণে আপোনালোকৰ আছে 163, CISFৰ কাৰণে 496, SSBৰ কাৰণে 5টা আৰু আছাম ৰাইফলৰ কাৰণে আপোনালোকৰ 35টা টোটেল ভেকেঞ্চি মুকলি কৰিছে, যিটো আপোনালোকৰ অনলাইন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকৰ ইয়াত যিটো বয়সৰ সময়সীমা 18 পৰা 25 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পদৰ এপ্লাই কৰিব পাৰিব। OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, SC সকলে 5 বছৰ, ST সকলে 5 years পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 12 পাছ হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো যিটো আনৰিজাৰ্ভ আৰু OBC আদাৰ কেণ্ডিডেটৰ কাৰণে 100 rupees হয়, ST SC আৰু ফিমেলৰ কাৰণে নীল। আৰু পে'মেণ্ট মেথডটো আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI ৱালেট, নেট বেংকিঙৰ থ্ৰুৱেদি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ কি প্ৰচেছ কৰিব লাগিব গোটেইখিনি মই ভিডিঅ'টোত জনাই দিম। আৰু আপোনালোকৰ 9 জুনৰ পৰা ইয়াৰ এপ্লাই আৰম্ভ হৈ গৈছে আৰু 8 জুলাইলৈকে থাকিব। যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাইছে তেওঁলোকে আমাৰ ভিডিঅ'টোত লাইক এটা কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কমেণ্ট বক্সত আপোনালোকে গৈ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। নহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, তাত গৈ জইন হৈ লওক। তাত ADR কাৰণে আপোনালোকৰ PDFখিনি পাই থাকিব। লেটেষ্ট আপডেটখিনি আপোনালোকৰ হোৱাটছআপ আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই থাকিব। আপোনালোকে গৈ তাত জইন হৈ ল'ব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ কমেণ্ট বক্সত ইয়াৰ লিংক পাই যাব। ইয়াৰ বাবে আপোনালোকে BSFৰ কাৰণে যিটো এপ্লাই কৰিবলৈ, তাত আপোনালোকে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক দিম। আপোনালোকে আহিব ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন লিংকটো ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ফাৰ্ষ্ট। তাৰপিছত আপোনালোকে পাৰ্চনেল আৰু এডুকেশ্যনেল যিখিনি নেচেচাৰী ডকুমেণ্ট আছে আৰু যিখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰি দিয়ে সেইখিনি ফিল আপ কৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজটো পে' কৰিব লাগিব। যিসকলৰ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগে তেওঁলোকে এপ্লিকেশ্যন ফিজটো পে' কৰিব। তাৰপিছত আপোনালোকৰ নেক্সট ষ্টেপটো আহিব, আপোনালোকে ছাবমিট কৰিব ফাইনেল। তাৰপিছত আপোনালোকৰ এটা প্ৰিণ্ট আউট উলিয়াই ৰাখিব ছাবমিট কৰাখিনি। আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 9 জুনৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 8 জুলাইলৈকে থাকিব। আৰু ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত আহিলে আপোনালোকে পাই যাব ক'ত এপ্লাই কৰিব লাগে গোটেই লিংকখিনি। ইয়াত আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে পঢ়ি চাব পাৰিব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু আপোনালোকৰ যদিহে কিবা কুৱেশ্যন আছে মনত আহিছে বা BSFৰ এইটোক লৈ আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আৰু নহ'লে আপোনালোকে আমাৰ হোৱাটছআপতো মেছেজ কৰি জনাব পাৰে। আপোনালোকে জনাব, মই নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ যাতে আমাৰ 10,000 ছাবস্ক্ৰাইবাৰ যি টাৰ্গেটটো আছিলে সেইটো যাতে আপোনালোকে কমপ্লিট কৰি দিয়ে। আজিলৈ আমাৰ ভিডিঅ'টো ইমানখিনি। আকৌ লগ পাম নতুন অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।